নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই হাতত লৈছোঁ কাঠ মিস্ত্ৰী ঘৰ কবিতাটো। এই কবিতাটো কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে কাঠ মিস্ত্ৰীসকল আৰু লগতে আন হস্তশিল্পৰ লগত জড়িত যিসকল ব্যক্তিয়ে শাৰীৰিক বা দৈহিক পৰিশ্ৰম কৰি খুব কষ্টৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় সেই সকলো লোকক সাঙুৰি এই কবিতাটো লিখিছে। আৰু এই দৈহিক পৰিশ্ৰম কৰা শ্ৰমিকসকলে যে তেনেই নগণ্য পাৰিশ্ৰমিকহে পায়, তাৰ বিপৰীতে তেওঁলোকে যিমান কষ্ট কৰিবলগীয়া হয় সেইখিনিৰ এটা ধুনীয়া বৰ্ণনা কৰিছে। মই কবিতাটো লৈ আহিছোঁ। ৰান্দাৰ হেঁচা কচ কচা কচ, ঝাণ্ডাৰ দৰে উৰে পট পট, আজাৰ শিমলু শাল শিঙৰিক দিয়ে ৰূপ মনোহৰ কাঠ মিস্ত্ৰী ঘৰ। কাঠ মিস্ত্ৰীসকলে বিভিন্ন ধৰণৰ টান টান কাঠ, আজাৰ, শিমলু, শাল, শিঙৰি আদি যথেষ্ট টান কাঠবোৰক কাটি কাটি তেওঁলোকে কৰত মাৰি কাটি কাটি আকৌ ৰান্দা মাৰি, তোমালোকে দেখিছা নিশ্চয়, ৰান্দা মাৰি মিহি কৰি হাতুৰি বটালি লৈ তেওঁলোকে বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰে। নিৰহ কঠিন বেকাবেকি কাঠ, বটালি খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠ মিস্ত্ৰী ঘৰ। নিৰহ কঠিন, সেই শুকান কঠিন টান কাঠবোৰক বটালি খুন্দাত বা তেওঁলোকৰ হাথিয়াৰবোৰ তোমালোকে নিশ্চয় দেখিছা, হাতুৰি, বটালি, কৰত, ৰান্দা সেইবোৰ ব্যৱহাৰ কৰে আৰু বেকাবেকি কাঠবোৰকো ধুনীয়াকৈ কাটি কুটি তেওঁলোকে ৰূপৰ জপনা মেল খাই উঠে, মানে বৰ ধুনীয়া ধুনীয়াকৈ তেওঁলোকে সেই আচবাবসমূহ তৈয়াৰ কৰে। টপাটপ পৰে কপালৰ ঘাম, ফেন যাই যাই নাই বিশ্ৰাম, দিন নাই জিৰাবৰ কাঠ মিস্ত্ৰী ঘৰ। ইমান পৰিশ্ৰম, আচলতে কোনো বৈদ্যুতিক বা ইলেক্ট্ৰনিক সা সামগ্ৰী ব্যৱহাৰ নকৰাকৈ বা আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ নকৰাকৈ কেৱল হাতেৰে দৈহিক পৰিশ্ৰম কৰিয়ে কাঠ মিস্ত্ৰীসকলে বিভিন্ন ধৰণৰ আচবাব বনায়। সেইকাৰণে তেওঁলোকে বহুত ভাগৰুৱা হৈ পৰে আৰু কপালৰ ঘাম টপাটপ পৰে। ইমানেই কষ্ট, কামখিনিত ইমানেই কষ্ট আৰু তেওঁলোকে জিৰাবলৈ অকণো সময় নাপায়। জমি থাকে থাক সাজে জাকে জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে, আচবাবে ভৰে ঘৰ কাঠ মিস্ত্ৰী ঘৰ। কাঠ মিস্ত্ৰীসকলে যিমানবোৰ আচবাব বনায় সেইবোৰ ঠাক ঠাক হৈ জমা হৈ হৈ গৈ এটা শৃংগৰ দৰে, পাহাৰৰ শৃংগৰ দৰে থোপ খাই পৰে, সেইটোকে কৈছে। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ সাজে আলমাৰি টিপই চাহৰ, শত ভংগীত নৱ ৰূপান্বিত লয় ৰূপ লয় মনোহৰ কাঠ মিস্ত্ৰী ঘৰ। তেওঁলোকে বিভিন্ন ধৰণৰ আচবাব, টেবুল চেয়াৰ আলনা ড্ৰয়াৰ আলমাৰি টিপই আদি বিভিন্ন ধৰণৰ শত ভংগীত বেলেগ বেলেগ ৰূপত বা বেলেগ বেলেগ ভংগীমাত তেওঁলোকে ধুনীয়া ধুনীয়াকৈ আচবাবসমূহ বনায়। বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠ মিস্ত্ৰী ঘৰ। এফালে কাঠ মিস্ত্ৰীসকলে কাঠৰ আচবাব বনায় আৰু আন কৰ্মীসকলে যিসকলক আমি পকা মিস্ত্ৰী বুলি কওঁ, পকা ঘৰ দুৱাৰ বনায়, সেই কৰ্মীসকলে কাৰ কাৰণে কষ্ট কৰে, ইমান কষ্ট কৰে তেওঁলোকে, ইমান দিনভৰ কাম কৰি মানে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰে। সেইবোৰ কাৰ কাৰণে কৰে, সেইবোৰ যিসকল ধনিক শ্ৰেণী, যাৰ বহুত টকা আছে, ধনী মানুহৰ কাৰণে তেওঁলোকে সেই কাম কৰিবলগীয়া হয়। পকা মিস্ত্ৰীসকলে ওখ ওখ প্ৰাসাদ সাজে আৰু কাঠ মিস্ত্ৰীসকলে তেনেকৈ ধুনীয়া ধুনীয়া আচবাব তৈয়াৰ কৰে। সেইবোৰ তেওঁলোকৰ নিজৰ কাৰণে নহয়, তেওঁলোকে ধনী শ্ৰেণীৰ কাৰণে সেই কামখিনি কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে তেনেই সামান্য পাৰিশ্ৰমিক পায়। হাই হতভাগা থাকে আন্ধাৰত, বিশ্বশিল্পী মহাবিশ্বৰ, কৰে হাহাকাৰ বিলয় বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠ মিস্ত্ৰী ঘৰ। হাই হতভাগা বুলি কৈছে, কাঠ মিস্ত্ৰীসকলক হতভাগা মানে দুৰ্ভগীয়া বুলি কৈছে। তেওঁলোকে আন্ধাৰত থাকিবলগীয়া হয়, দুবেলা দুসাঁজ খাবলৈ তেওঁলোকৰ নোজোৰে।
কিন্তু সেইসকলে বিশ্বৰ মহাশিল্পী শিল্পী নহয় জানো, যাৰ হাতৰ পৰশত ধুনীয়া ধুনীয়া আচবাব গঢ় লৈ উঠে, যাৰ হাতৰ পৰশত বিৰাট প্ৰাসাদোত্তম অট্টালিকা বনি উঠে, সেইসকল শিল্পী নহয় জানো, সেই শিল্পীসকলৰ কিন্তু কামৰ প্ৰতিদান নাপায়। তেওঁলোকে নিচেই সামান্য টকাহে হাজিৰা হিচাপে পায়। বিলাসীৰ দল আৰামী চকীত গা ঢালি গাই প্ৰেমৰ সংগীত, মিলনৰ বিৰহৰ কাঠ মিস্ত্ৰীৰ ঘৰ। বিলাসীৰ দল, যাৰ টকা আছে, ধনিক শ্ৰেণী, যি অনবৰতে বিলাসিতা কৰি ভাল পায়, বিলাসিতা কৰে, আৰামী চকীত ধুনীয়াকৈ গা ঢালি দি সংগীত শুনে। সেই আৰামী চকীখন কোনে সাজে? কাঠ মিস্ত্ৰীসকলে সাজে। লাখ মানুহৰ বাহুৰ কৰ্ম, কাঢ়ি গঢ়ি তোলে প্ৰাসাদ সৌম্য, হয় ডাঙৰীয়া উদাৰ মহৎ বৰ নেতা সমাজৰ কাঠ মিস্ত্ৰীৰ ঘৰ। লাখ লাখ মানুহৰ বাহুৰ কৰ্ম মানে শাৰীৰিক হাতৰ কৰ্মৰ কাঢ়ি গঢ়ি তোলে প্ৰাসাদ সৌম্য। সৌম্য শব্দটোৰ অৰ্থ দিছে কাৰেং। ধুনীয়া ধুনীয়া কাৰেং সদৃশ অট্টালিকা সাজে, ধুনীয়া ধুনীয়া আচবাব সাজে। সেইসকল ব্যক্তি যিসকলে সেইবোৰ ব্যৱহাৰ কৰে, সেইসকল সমাজৰ বৰ নেতা, ধনিক শ্ৰেণী, ক্ষমতাশালী লোক। উঠা মিস্ত্ৰী কহাৰ কমাৰ, আন্ধাৰৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ কাঠ মিস্ত্ৰীৰ ঘৰ। এতিয়া কবিয়ে শেষত কি কৈছে? উঠা মিস্ত্ৰী, কাঠ মিস্ত্ৰীসকলক কৈছে উঠা, কহাৰ কমাৰ, যিমানখিনি কহাৰ যি কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰে, কমাৰ যি লোৰ বস্তু বা লোহাৰ বস্তু, দা কটাৰী ইত্যাদি তৈয়াৰ কৰে, সেই সকলো মিস্ত্ৰী, সকলো শিল্পীক একেলগ হৈ জাগি উঠিবলৈ কৈছে। তেওঁলোকৰ প্ৰাপ্য বিচাৰি দাবী কৰিবলৈ কৈছে। তেওঁলোকে যিমান পোৱা উচিত সিমানটো পাবলৈ তেওঁলোকক আন্দোলন কৰিবলৈ কবিয়ে আহ্বান জনাইছে, যাতে তেওঁলোকেও সেই ধনিক শ্ৰেণীৰ লোকসকলৰ দৰে নহ'লেও সামান্যভাৱে হ'লেও তেওঁলোকে অন্ততঃ জীৱন যাপন ভালদৰে অকণমান জীৱন যাপন কৰিব পাৰে। তেওঁলোকে যি কেইটকা পইচা পায়, সেই কেইটকাই তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিব নোৱাৰে, বা ইয়াত উল্লেখো কৰিছে আন্ধাৰত থকাৰ কথা। তেওঁলোকে সেই দৰিদ্ৰতাৰ পৰা যাতে মুক্তি পাব পাৰে, গতিকে সকলো হস্তশিল্পী বা কহাৰ কমাৰ কাঠ মিস্ত্ৰী যিমান আছে সকলোকে একগোট হৈ কবিয়ে সেই শোষকসকলৰ বিৰুদ্ধে, ধনিক শ্ৰেণীসকলৰ বিৰুদ্ধে জাগি উঠিবলৈ আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকল, কবিতাটো মই আলোচনাহে কৰিলোঁ, তোমালোকে বুজি নিশ্চয় পাইছা। প্ৰশ্ন উত্তৰ ইতিমধ্যে দিয়া হৈছে আৰু শব্দ অৰ্থ চাবা, লেখকৰ কবি পৰিচয়ো চাবা। আশা কৰিছোঁ তোমালোকৰ পঢ়া শুনা নিশ্চয় ভাল হৈছে আৰু ভালদৰে প্ৰস্তুতি চলাই যাবা। আজিৰ ভিডিঅ'টো মই সামৰিছোঁ। ধন্যবাদ।